বদরুদ্দিন আজমল আল কাশ্মী সাহেব মুর্দাবাদ। মই আজি সর্বভারতীয় সংযুক্ত গণতান্ত্রিক মোর্চা সংক্ষিপ্ত এওডিএফ দলৰ দলপতি হজরত মৌলানা বদরুদ্দিন আজমললৈ মোৰ পোনপটীয়াভাৱে প্ৰশ্ন আছিল যে যদিহে তেখেতে আমাক টিকট দিয়াৰ পৰা মোক আব্দুল হাক টিকট দিয়াৰ কথাটো তেখেতে চিন্তা নাছিল। পবিত্ৰ শুকুৰবাৰ জুম্মাৰ সময়ত জুম্মাৰ পিছত নামাজ পঢ়ি তেখেত এজন আলেম ব্যক্তি, তেখেতে আমাক নিৰ্দেশ প্ৰেৰণ কৰিছিল যে শক্তি পৰীক্ষাৰ একক শাসন সভা অনুষ্ঠিত কৰিব লাগে। সেই সভা কিয় আমাক অনুষ্ঠিত কৰা হ'ল তাৰ 1 নম্বৰ প্ৰশ্ন মোৰ এইটো তাৰ সঠিক জবাব আপুনি দিব বুলি মই আহ্বান ৰাখিলোঁ। দ্বিতীয় কোশ্চেনটো হৈছে যদি আমাক টিকট দিয়া নহয়, আমাক আবেদন কৰিবৰ কাৰণে কিয় নিৰ্দেশ দিয়া হ'ল, সমষ্টিত কাম কৰিবৰ কাৰণে কিয় নিৰ্দেশ দিয়া হ'ল, এই 2 নম্বৰ প্ৰশ্নটোৰ জবাব আপুনি সঠিকভাৱে দিব। আৰু সঠিক উত্তৰ সঠিক সময়ত যদি নাপাওঁ, তাৰ যি করণীয় ব্যৱস্থা থাকিব সেইখিনি কাম মই সঠিক সময়ত আপুনি তাৰ প্ৰত্যুত্তৰ পাব আৰু সন্মান সহকাৰে আপোনাক মই সেই প্ৰত্যুত্তৰ জনাম। আপুনি গোৱালপাৰা পূব সমষ্টি নহয়, গোৱালপাৰা জিলাত অহাৰ আগতে এই কথাৰ জবাব মোক সঠিকভাৱে দিব। তাৰ পিছত মোৰ আপোনাৰ লগত কোনো কথাই নাথাকিব। কিন্তু সঠিকভাৱে যদি জবাব নিদিয়ে, গোৱালপাৰা জিলাত সোমোৱাৰ আগতে আপুনি চিন্তা কৰিব যে মই গোৱালপাৰা জিলাত গ'লে নিশ্চিতভাৱে আপুনি অপমানিত হ'ব। আৰু মই আজি গোৱালপাৰা জিলাত যিমান কমিটি আছিল সকলো কমিটি মই ভংগ কৰি দিছোঁ এওডিএফৰ কমিটি জিলা সভাপতি হিচাপে। আৰু নিজেও এওডিএফ সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা দলৰ যি সভাপতিৰ দায়িত্বত আছিলোঁ, তাৰ লগতে মই প্ৰাইমাৰী সদস্যৰ পৰাও আপোনাৰ দলৰ পৰা পদত্যাগ কৰিছোঁ। খোদা হাফেজ, জয় হিন্দ, এওডিএফ মুৰ্দাবাদ, বদরুদ্দিন আজমল আল কাশ্মী সাহেব মুর্দাবাদ।